মা অ মা মা বাবা তুমি আহি পালাহি মা পালোহি আকৌ মা আজি মোৰ মনটো বহুত ভাল লাগিছে জানা তুমি কেলেনো তোমাৰ মনটো ইমান ভাল লাগিছে নিভাৰণীক তুমি মনৰ কথাবোৰ ক'লা নেকি মা ক'লো আকৌ তাই কি বুলি ক'লে তোমাক মা তাই খুব ভয় খাই আছে তাই দুখীয়া ঘৰৰ ছোৱালী আমাৰ ঘৰত তাইক একচেপ্ট কৰিবনে নকৰিবনে এইবোৰ ঢেৰ কথা মানে তাই সেইকাৰণে কৈছোঁ অকণমান সময় লৈ লোৱা তুমি ভালকৈ আলোচনা কৰি লোৱা তাৰপিছত মোক আনচাৰটো জনালে হ'ব বুলি ক'লোঁ হয় নেকি পিছে তাই কোনোবা ভালপোৱা চালপোৱা আছেনে নাই নাই মা থকা হ'লেনো মোক এনেকৈ ক'লেহেঁতেন নেকি বাৰু দে তাই এতিয়া আনচাৰটো দিয়ালে ৰৈ থাক আৰু কিবা কয় তাই চাগে তই কোৱাতে হৈছে তাই চাগে ভয়ো খাইছে কাৰণ তাই দুখীয়া ঘৰ ছোৱালী আমাৰ ঘৰত আমি একচেপ্ট কৰিম নে নকৰিম নে মৰমত ৰাখিম নে কেনেকৈ ৰাখিম নে সেইবোৰ চাগে তাই চবফালে চিন্তা কৰিছে ছোৱালীজনী বাৰু দেচোন বাৰু সময় অকণমান লৈ লওক সেইটো কাৰণে মা মই জোৰ জবস্তি নাই কৰা তাইক সেইকাৰণে যিমান সময় বিচাৰিছে মই সিমান সময় দিছোঁ বাৰু দে হ'ব পিছে মুখ হাতবোৰ ধুই লহি কিবা এটা খাই লোৱাহি ব'লা মা নিভা কি হ'ল হঠাৎ তুমি ইয়ালৈ এনেকৈ কিয় মাতিলা কিয় ইয়ালৈ মতাৰ কাৰণে আপুনি বেয়া পাইছে নেকি নাই নাই কিয়নো বেয়া পাম বাৰু নহয় এনেকৈ হঠাৎ মানে ইয়ালৈ মাতিলা যে সেইকাৰণেহে আচৰিত হৈছোঁ মই পিছে নিভা মোক আনচাৰটো সোনকালে দিয়া মই শুনিবলৈ একেবাৰে ব্যাকুল হৈ আছোঁ মই আনচাৰটো দিয়াৰ আগত আপুনি মোক কেইটামান সঁচাকৈ কথা ক'ব লাগিব কি কথা কোৱাচোন আপুনি যে সেইদিনাখন কৈছিলে ৰূপহীহাটৰ ফালে আপোনাৰ লগৰজনী ছোৱালী আছিলে বুলি তাইৰ নামটো ৰিয়া নেকি ৰিয়া তুমি তাইক চিনি পোৱা নেকি তাইক মই বহুত ভালকৈ চিনি পাওঁ পিছে আপুনি মোক কিয় আগতে কোৱা নাছিলে যে আপুনি তাইক ভাল পায় বুলি কি কোনে কৈছে মই তাইক ভাল পাওঁ বুলি এইবোৰ তোমাক যোনে কৈছে একেবাৰে মিছাকৈ কৈছে আচলতে তাই মোৰ লগত বহুত লাগি আছিলে মানে তাইক মই ভাল পাব লাগে কিন্তু তাইক মই বহুতবাৰ ৰিজেক্ট কৰিছোঁ আৰু তাইক মই লাষ্ট ৱাৰ্ণিঙো দি থোৱা আছে পিছে এইবোৰ তোমাক কোনে ক'লে বাৰু মানে তাইহে তোমাৰ লগত জড়িত বস্তু লাগি আছে মোৰ লগতহে তাই লাগি আছে এইবোৰ বাদ দিয়াচোন তোমাক সেইবোৰ কোনে ক'লে মোক কোৱাচোন মই যে আপোনাক এদিন কৈছিলোঁ মোৰ দেউতাই দুগৰাকী বিয়া পতা বুলি মোৰ সৰু মা এগৰাকী আৰু মোৰ ভণ্টি এজনীও আছে বুলি তাই মোৰ ভণ্টি ৰিয়া হৈছে মোৰ সৰু মা ছোৱালী হয় নেকি হয় আচলতে মই আপোনাৰ আৰু মোৰ এইবোৰ কথা মাৰ আগত কৈ থাকোঁতে তাই আহি ক'ৰবাৰ পৰা শুনিলেহি তেতিয়া তাই মোক মানে ৱাৰ্ণিং দি থৈ আহিছে যে আপুনি আৰু তাই মানে ইজনে সিজনক ভাল পায় মোক আপোনাৰ পৰা আঁতৰি থাকিবলৈ দিছে সেইকাৰণে মই আচলতে আপোনাক আজি কথাবোৰ ক্লিয়াৰ কৰিবৰ বাবে ইয়ালৈ মাতি আনিলোঁ ভালে কৰিলা নিভা সকলোবোৰ কথা যে ক্লিয়াৰ কৰি তুমি মাতি আনিলা ভালে কৰিলা আচলতে তুমি বেয়া নাপাবা মানে অপ্ৰিয় হ'লেও এটা কথা সত্য তোমাৰ ভণ্টি একেবাৰে ব্যৱহাৰ বেয়া ইমান অভদ্ৰ ছোৱালী নহয় মই তোমাক কি ক'ম মানে জানো মই বিবেক আপুনি নকলেও মই চব গম পাওঁ আচলতে তাইৰ নেচাৰটো তাইৰ মাকে তাইক বেয়া কৰিলে এইবোৰ বহুত কথা আৰু কি ক'ম আৰু লাহে লাহে সকলো কথা গম পাব আপুনি দিয়া লাহে লাহে মই সকলোবোৰ কথাই গম পাম আচলতে নিভা তোমাক ৰিয়াই যিবোৰ কথা কৈছে নহয় সেইবোৰ এটাও সঁচা কথা নহয় তুমি তাইৰ কথা বিশ্বাস নকৰিবা তাইৰ কথাবোৰ বিশ্বাস কৰা হ'লে মই আপোনাক আজি ইয়ালৈ নামাতিলোহেঁতেনেই তাইৰ কথা মই কেতিয়াও বিশ্বাস নকৰোঁ আৰু এনেও তাই মোৰ পৰা বহুত জ্বলি থাকে জানো তাইক দেখা যে লাগে তেনেকুৱা নিচিনা পিছে এইবোৰ লোকৰ কথা বাদ দিয়া তাই কেনেকুৱা কি কাণ্ড কৰি থৈছে মই তোমাক লাহে লাহে সকলো ক'ম বাৰু পিছে নিভা আনচাৰটো কি ভাবিলা তুমি আচলতে কি জানে মানে মই একেবাৰে দুখীয়া ঘৰ ছোৱালীও আপুনি আমাৰ ঘৰলৈ গ'লে মানে সকলোবোৰে গম পাব মানে মই ইমান দুখীয়া ঘৰ ছোৱালী হয় আপোনাৰ নিচিনা ইমান ধনী মানুহৰ ঘৰলৈ কেনেকৈ বিয়া হ'ম তাকে চিন্তা কৰি আছোঁ আৰু আপোনাৰ মা দেউতাও মোক চাগে কি ভাবিব ঠিকান নাই আৰু মানে কি ক'ম মই একো ভাবি পোৱা নাই আৰে নিভা তোমাক মই সেইদিনাখনৰ পৰাই কৈ আছোঁ তুমি মোৰ মা পাপাক লৈ যিবোৰ মনত ধাৰণা ভৰাই থৈছা নহয় এইবোৰ একেবাৰে মিছা মোৰ মা পাপা একো বেয়া মানুহ নহয় মই কৈছোঁ নহয় তেওঁলোকে একো ধনী দুখীয়া একোৱেই বিচাৰ নকৰে তুমি তেওঁলোকক লগ পালে মই কৈছোঁ নহয় তুমি লগ পালে গম পাবা কেনেকুৱা দেউতাকতো লগ পাইছাই মাক লগ পালেতো আৰু ভাল পাবা তুমি হ'লেও আমাৰ নিচিনা দুখীয়া মানুহে ইমান ডাঙৰ ডাঙৰ সপোন দেখাটো ভাল নহ'ব নেকি আৰে কিনো অথনি পাই নিজকে দুখীয়া দুখীয়া কৈ আছা দুখীয়া ধনী বুলি একো নাই মানুহৰ মনটো আৰু স্বভাৱ চৰিত্ৰ ভাল হ'লে হ'ল আৰু তুমি মোৰ মাক পাপাক ভালকৈ সেৱা শুশ্ৰূষা কৰিব পৰা হ'লে হ'ল এতিয়া কোৱা তুমি মোলৈ বিয়া হ'বানে নিভা যদি আপোনালোকৰ মা দেউতাৰ কোনো আপত্তি নাই তেতিয়াহ'লে মই
বিয়া হ'ম বাৰু, মোৰ কোনো আপত্তি নাই। সঁচাকৈ কৈছানে তুমি? অঁ, সঁচাকৈ কৈছোঁ মই। ঠিক আছে, তেতিয়াহ'লে অতি সোনকালে মই মোৰ মা আৰু পাপাক লৈ তোমালোকৰ ঘৰতে গৈ আছোঁ। ঠিক আছে, আহিব বাৰু। হেৰি, আপুনি পালেহি? অঁ, পালোহি। এই বাবাক মাতাচোন, তাৰ লগত অলপমান কথা আলোচনা কৰিবলৈ আছে। এই বাবা আজিকালি অফিচৰ পৰা সোনকালে নাহে নহয়। বাবাৰ কথা কি ক'ব আৰু, আপোনাক মই সকলোবোৰ কথা ক'বলৈ আছেই। মানে তেনেকৈ সময় পোৱা নাই আপোনাক মই কথাবোৰ ক'বলৈ। অঁ, কি কথা আকৌ? পিছে মোৰ তোমাক কথা কিছুমান ক'বলৈ আছে। কি কথা কওকচোন বাৰু। আকৌ তুমিহে মোক কিবা এটা ক'ম বুলি কৈছিলা, তুমি আগত কৈ লোৱা বাৰু, তাৰপিছত মই ক'ম দিয়া। মানে আমাৰ বাবা ডাঙৰ হ'ল আৰু বুজিছে, গোটেইটো প্ৰেমত একেবাৰে পগলা হৈ ফুৰিছে। অঁ, কাৰ প্ৰেমত পৰিলা গহি? এই অফিচত বোলে কোনোবা নতুনকৈ ছোৱালীজনী জইন কৰিছে, নামটো হেনো নিভাৰাণী। তাইৰ কথা কৈ একদিন মোৰ কাণ একেবাৰে গেলাই পেলাইছে, মই কৈছোঁ নহয়। অঁ, মানে মই সন্দেহ কৰাটো সঁচা কথা। মই তোমাক এই বিষয়ে কথাটো ক'ম বুলি ভাবিছিলোঁ। অঁ, মানে আপুনিও জানে সকলোবোৰ কথা? নাই, মই তেনেকৈ নাজানো বাৰু, কিন্তু সন্দেহ কৰিছিলোঁ। তাই যেতিয়াৰ পৰা অফিচত জইন কৰিলে, তেতিয়াৰ পৰা আমাৰ বাবা একেবাৰে মানে কৈছোঁ নহয়, ইমান চিনচিয়াৰ, কামতে অকল ধান্দা দি থাকিবহি। ক'তো ওলায়ো নাযায়, হেৰিও নাযায়, অফিচত নোযোৱাকৈ নাথাকেই, অফিচৰ পৰা সদায় দেৰিকৈ আহে। সেইকাৰণে মানে সন্দেহ কৰিছিলোঁ মই যে তাইৰ বোলে নিশ্চয় কিবা এটা হৈছে তাৰ। সেয়া দেখিলানে, মই সন্দেহ কৰাটোৱে হ'ল। হয় বাৰু দিয়ক, ঠিকেই কৈছে আপুনি। পিছে হেৰি, ছোৱালীজনী কেনেকুৱানো কওকচোন? ছোৱালীজনী ভাল দেই, বৰ ভাল ছোৱালী, একেবাৰে অমায়িক ছোৱালী আৰু। অঁ, তেতিয়াহ'লে বাবাই মোক ঠিকেই কৈছিলে। ব্যৱহাৰ পাতি বৰ ভালো ছোৱালীজনী। এনেই ভিতৰি কেনেকুৱা নাজানো বাৰু, মানে দেখাই শুনাই ভালেই ছোৱালীজনী। তুমি লগ পালে গম পাবা নহয়। পিছে বাবা তাইৰ প্ৰেমত পৰি একেবাৰে ক'ব নোৱাৰা হৈ আছে নেকি? অঁ, গোটেইটো বলিয়া হৈ আছে। বিয়া পাতিলে হেনো বোলে অকল তাইকহে পাতিবহি। অঁ, এইটো কেনেকুৱা ধৰণৰ কথা? সিহঁতে তাইক দেখিয়ে বিয়া পাতিম বুলি ক'লেনে? তাৰ বিষয়েতো আমি সকলোবোৰ জানি ল'ব লাগিব। তাইৰ বা মনত কি আছে, তাইৰ বা খুব বেলেগৰ কথা দি থৈছেই নেকি, সকলোবোৰ জানি ল'ব লাগিব নহয়। এনেকৈ আৰু সি আৰু জোৰ জবস্তি কৰিলে কেনেকৈ হ'ব আকৌ? নাই, জোৰ জবস্তি নকৰে বাৰু। আজি সি তাকে গৈছে হপায়, তাই কিবা ক'বলৈ মাতিছে নেকি তাক। তাকে কি কথা পাতিছে আৰু, সি ঘৰলৈ ঘূৰি আহিলেহে গম পাম আৰু। যদি সেইজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কৰিব পাৰো নহয়, বৰ ভাল হ'ব। আৰু সঁচাকৈ কৈছোঁ, ছোৱালীজনী বৰ ভালো, আৰু ইমান দুখীয়া ঘৰৰ ছোৱালী। মানে কৈছোঁ নহয়, সৰুৰে পৰা অকল দুখত থাকি থাকিয়ে ডাঙৰ দীঘল হোৱাৰ ছোৱালীজনী, সুখৰ মুখ দেখিয়ে নাপালে। অঁ, হয় নেকি? পিছে আপুনি ইমানবোৰ কথা কেনেকৈ জানে তাইৰ বিষয়ে? কেলে ইণ্টাৰভিউ দিবলৈ আহোঁতে প্ৰথমতে মই তাইক চিলেক্ট কৰা নাছিলোঁ নহয়, কম্পিউটাৰ ভালকৈ নাজানে কাৰণে। তাৰপিছত তাই মোক হাতে ভৰিয়ে ধৰিলে, তেতিয়াহে সকলোবোৰ কথা কৈছে। দেউতাকে হেনো দুজনী বিয়া পতা, এই দেউতাকে সৰুজনীৰ লগত থাকে, সৰুজনী জীয়েকেইজনীও আছে হপায়। এনেকুৱা কিবা ধৰণৰ ঘৰুৱা কথা আৰু, কিবা ইহঁতক ভাল নাপায় মানে দেউতাকে আকৌ। তাই সেইকাৰণে একদম কষ্ট কৰি ছোৱালীজনী, মানে সৰুৰ পৰা কষ্ট কৰি খোৱা ছোৱালী হেৰো, মাক দেউতাকক খুব সন্মান কৰে। এইজনী ছোৱালী আমাৰ ঘৰৰ কাৰণে বেষ্ট হ'ব, গম পাইছানে? অঁ, তেনেকুৱা ধৰণৰ কথাহে নেকি? আকৌ ছোৱালীজনী দুখীয়া হওক বা ধনীয়ে হওক, সেইটো আমাৰ একো কথা নাই। কাৰণ আমাৰ ইমানবোৰ ধন সম্পত্তি আছেই, সেইবোৰনো কোনে খাব? আৰু মানুহে ইমান আশা কৰিও লাভ নাই দেই আজিকালি, ইমান লোভ কৰি কেতিয়াও লাভ নাই। কাৰণ সেই যাবৰ সময়তো মানুহে কি নিব পাৰে? একো নিব নোৱাৰে। যিদৰে খালী হাত লৈ পৃথিৱীলৈ আহিছিলে, সেইদৰে খালী হাত লৈ পৃথিৱীৰ পৰা যাবগৈ লাগিব আৰু। মানুহে এনেই এইবোৰ ইমান ধন সম্পত্তিক লৈ কাজিয়া কৰে। অ' ঈশ্বৰ ভগৱান, মই হ'লে আচৰিত পাওঁ আৰু দেই। সঁচাকৈ তুমি ঠিক কথাই কৈছা। মানুহে সেইকাৰণে ধন সম্পত্তিক লৈ ইমান কাজিয়া কৰি একো লাভ নাই। জীয়াই থকা দিনকেইটা ভালকে থাকিলেই হ'ল আৰু। অঁ, মা দেউতা তোমালোকৰ পৰা ইয়াতে আছা? অঁ বাবা, তই আহিলি? আহিলো মা। বাবা, শুনিছো তই বোলে কাৰোবাৰ প্ৰেমত পৰিছ। মানে মা, তুমি দেউতাক সকলোবোৰ কথা ক'লা মানে ন? ক'লো আকৌ। দেউতাক যদি এইবোৰ কথা নজনাম কেনেকৈ হ'ব বাৰু কচোন তই? পিছে বাবা, কি ক'লে তোক নিভাৰাণী? আজি কি এনচাৰ দিলে তোক? তাই একো আপত্তি নাই মা, কিন্তু তোমাক আৰু দেউতাক তাই ঘৰখন এবাৰ চাই আহিবলৈ কৈছে। তাই মাকক এবাৰ লগ কৰি আহিবলৈ কৈছে। তাৰপিছত তোমালোকে যি সিদ্ধান্ত লোৱা সেয়াই তাই মানি ল'ব। হয় নেকি? আচলতে আমাক ধন সম্পত্তি নালাগে বাবা, তই দেখোন জানই আমাৰ কথা। তাই ঘৰখন চাইনো কি কৰিম? খালি তাই মানুহজনী ভাল হ'লে হ'ল আৰু। আমাৰ দুটাক ভালকৈ শুশ্ৰূষা কৰিব পাৰিলে হ'ল আৰু। তোকো যাতে ভালকৈ ধ্যান দিয়ে, সেয়াই আমাক লাগে আৰু। হ'লেও মা, তাইৰ মনৰ শান্তিৰ কাৰণে তোমালোকে কাইলৈ বা পৰহিলৈ এপাক গৈ আহিবা, তাইৰ ঘৰখন এবাৰ চাই আহিবা। ঠিক আছে বাৰু দে বাবা, আমি কাইলৈকে যাম। দেউতা, তোমাৰ একো আপত্তি নাই নহয় তাইক লৈ? হে নাই,
তাইক লৈনো মোৰ আপত্তি কি থাকিব? তাই কেনেকুৱা ধৰণৰ ছোৱালী মই প্ৰথম দিনা তাইক লগ পাই গম পালোঁ বাবা। তই তাইৰ বিষয়ে আৰু বেলেগকৈ মোক একো শিকাব নালাগে। ঠিক আছে মা, তেতিয়াহ'লে মই তাইক জনাই দিম বাৰু তুমি আৰু দেউতা কাইলৈ তেওঁলোকৰ ঘৰলৈ গৈ আছা বুলি। অকল কি বাপে আৰু মই যাম নেকি? তই কি নাযাওঁ নেকি? অঁ বাবা, তই ওলাবি আকৌ আমাৰ লগত। ঠিক আছে বাৰু দিয়া দেউতা, ময়ো যাম। আচ্ছা, এতিয়া তোমালোকে বহি কথা পাতা। মই কাইলৈ সিহঁতৰ ঘৰলৈ নিবৰ কাৰণে কেইটামান বস্তু বজাৰ কৰি আনোগৈ। অঁ ঠিক আছে বাৰু, যোৱা আনাগে যোৱা। হেৰি দেখিছে নহয় ল'ৰা কিমান ফূৰ্তি। বোৱাৰীজনী পালে তোমাৰো এনেকুৱাই ফূৰ্তি হ'ব ৰ'বা। হয় নেকি? পিছে যোৱাচোন, এতিয়া মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই লাগে। ৰ'ব গৈছোঁ ৰ'ব। বাইদেউ, আপোনাৰ ছোৱালী মোৰ বৰ পচন্দ হৈছে। এওঁ আৰু বাবাই দুবাৰ লগ পাইছে, তাইক মই আজি লগ পাইছোঁ। মোৰ সঁচাকৈ বৰ পচন্দ হৈছে। আপোনাৰ ছোৱালীজনী সঁচাকৈ বহুত অমায়িক হয় দেই। আপুনি ইমান ভাল জ্ঞান দি ডাঙৰ দীঘল কৰিছে নহয়, কি ক'ম মানে আপোনাক। হয় নেকি? পিছে এটা কথা কওঁ, আপোনালোকে বেয়া নাপাব। মোৰতো অৱস্থা পাতি আপোনালোকে দেখিছেই, আৰু মোৰ সকলোবোৰ কথা আপোনালোকে গম পাইছেই, আৰু কেনেকুৱা ঘৰত থাকোঁ সকলোবোৰ দেখিছেই। আপোনালোকৰ লগত আমাৰ ৰেংক একেবাৰে নিমিলে, আকাশ পাতাল পাৰ্থক্য। আমি কিন্তু মই কিন্তু লগত ছোৱালীজনীকহে অকল দিব পাৰিম, তাইৰ লগত মই একো দিব নোৱাৰিম কিন্তু আপোনালোকক। আপুনি এইবোৰ কি কথা কৈছে? আমাক একো নালাগে বেলেগকৈ, অকল আপোনাৰ মৰমৰ ছোৱালীজনী আমাক দিলেই হ'ল। আৰু ঘৰ দুৱাৰনো কিনো আৰু, ধনী দুখীয়া আমাৰ একো এইবিলাক ভেদভাৱেই নাই। মানুহৰ খালি আচৰণটো ভাল হ'লেই হ'ল। আৰু তাই যাতে ধুনীয়াকৈ আমাক সেৱা শুশ্ৰূষা কৰিব পাৰে, ঘৰখন যাতে ধুনীয়াকৈ চলাব পাৰে, ঘৰৰ যাতে সম্পূৰ্ণ দায়িত্ব ল'ব পাৰে, আমাক আচলতে এনেকুৱা ছোৱালী লাগে। আৰু এই সকলোবোৰ গুণ মই আপোনাৰ ছোৱালীজনীৰ গাত বিচাৰি পাইছোঁ। সেইকাৰণে মই আপোনাৰ ছোৱালীজনীক মোৰ ঘৰ বোৱাৰী কৰিব বিচাৰোঁ। হয়, এওঁ ঠিক কথাই কৈছে। ধন সম্পত্তিৰ লগত একো কথা নাই, আৰু আমাক ধন সম্পত্তি একো নালাগে, অকল আপোনাৰ ছোৱালীজনী দিলেই হ'ল। আৰু ধন সম্পত্তিয়ে মানুহৰ নিজৰ পৰিচয়টো দাঙি নধৰে নহয়, মানুহৰ নিজৰ ব্যৱহাৰটোহে নিজৰ পৰিচয়টো দাঙি ধৰে। সঁচাকৈ মোৰ এতিয়াও আচৰিত লাগি আছে, আপোনালোকে চহৰখনৰ ভিতৰতে ধনী মানুহ হৈও আপোনালোকৰ নিচিনা মানুহে যে মোৰ নিচিনা ইমান এজনী সাধাৰণ মানুহৰ ঘৰৰ ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ ব্যৱহাৰ কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া দেই। আচলতে মানুহৰ মানসিকতা আপোনালোকৰ নিচিনাহে হ'ব লাগে। ইমান সহজ সৰল মনৰ মানুহ আপোনালোক। সঁচাকৈ আপোনালোকৰ নিচিনা মানুহ আজিৰ যুগত পাবলৈকে টান। হয়তো চাগে মই কিবা ভাল কামেই কৰিছিলোঁ, সেইকাৰণে আজি এই দিনটো মই দেখিবলৈ পাইছোঁ। আচলতে কি জানে, সকলো মানুহ একেই নাথাকে নহয়, আৰু কিছুমান অহংকাৰী মানুহবোৰৰ কাৰণে গোটেই উচ্চ শ্ৰেণীৰ মানুহখিনিৰ বদনাম হয়। হয়, আপুনি ঠিক কথাই কৈছে। মাজনী, কি হ'ল? তুমি যে মনে মনে আছা, কিবা এটা কোৱা আকৌ। আমাৰ ঘৰৰ বোৱাৰী হ'বলৈ মন নাই নেকি তোমাৰ? মইনো কি ক'ম আৰু ছাৰ, আপোনালোকে সকলোবোৰ কথা পাতিছেই। আৰু ছাৰ, আজি যে তুমি মোক ছাৰ নামাতিবা আৰু দেই। আজি বুলি নহয়, আজিৰ পৰা তুমি মোক ছাৰ নামাতিবাই। আজিৰ পৰা মই তোমাৰ দেউতা, তুমি মোক দেউতা বুলি মাতিবা। ঠিক আছে বাৰু, আজিৰ পৰা মই দেউতা বুলি মাতিম। পিছে সোনকালে ভাল দিন এটা চাই পেলাই এইক আৰু সোনকালে আমাৰ ঘৰ বোৱাৰী কৰিম আৰু, বুজিছেনে? ঠিক আছে বাৰু, আপোনালোকে যি ভাল দেখে তাকেই কৰক। সকলোবোৰ আপোনালোকৰ ওপৰতে। মোৰতো দেখিছে আৰু অৱস্থা, মইনো আৰু এইটো অৱস্থাত কি সিদ্ধান্ত ল'ব পাৰিম। বাৰু দিয়ক, তেতিয়াহ'লে আমি আজি ইয়াৰ পৰা গৈয়ে ভালকৈ পণ্ডিত এজনক এওঁলোকৰ গোটেই কুণ্ডলীবোৰ দেখাই বিয়াৰ ভাল দিন এটা ধাৰ্য কৰিব লাগিব, আৰু অতি সোনকালে আমি এইক আমাৰ ঘৰতে বোৱাৰী কৰি লৈ যাম। ঠিক আছে বাৰু, পিছে আপোনালোকে অকণমান বহক, আমি অকণমান খোৱা যোগাৰ কৰোঁগৈ। ঠিক আছে হ'ব। মাজনী বৈ, তই অকণমান মোৰ লগত লাগি দিবি। ব'লা মা। মা, এতিয়া কোৱা, তোমাৰ কেনেকুৱা লাগিলে নিবাৰণীক? ভাল লাগিলে আকৌ বাবা, কেলেনো বেয়া লাগিব। সঁচাকৈ দেখাই শুনাই চব ফালৰ পৰা ভালো ছোৱালীজনী। কইনা আকৌ ল'ৰাহে পচন্দ কৰিছে, ল'ৰাৰ পচন্দ বেয়া হ'ব জানো? কি যে কোৱা নহয় তোমালোকে। তেতিয়াহ'লে এতিয়া অতি সোনকালে নিবাৰণীক আমাৰ ঘৰ বোৱাৰী কৰিমগৈ। আকৌ দেউতা। এয়া কেনেকুৱা সম্ভৱ? বিবেকে নিবাৰণীক খুজিবলৈ নিজৰ মাক দেউতাকক লৈ আহিছে। মই ইমান চেষ্টা কৰিও মই তাক নিজৰ কৰিব নোৱাৰিলোঁ, কিন্তু এইজনী তাক কেনেকৈ পালে বাৰু? মই যিবোৰ সপোন দেখিছিলোঁ তাক লৈ, এতিয়া একোৱেই নহ'ব আৰু, চব শেষ হৈ গ'ল, চব শেষ হ'ল মোৰ। এতিয়া এইজনী তাৰ লগত সেইবোৰ সপোন পূৰণ কৰিব। ভগৱান, তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? যিমান বিচাৰোঁ যে তাই বেয়া হওক, কিন্তু নাই, তাই বেয়া এদিন নহয়, তাই সদায় ভালে হয়। কিন্তু বেয়া আকৌ মোৰহে হ'ব অকল। বিবেকে তাই কি দেখি পচন্দ কৰিলে বাৰু? মইতো ভাবিয়ে আচৰিত হৈছোঁ।
মই ইমান ধুনীয়া দেখিবলৈ এজনী ছোৱালী মোক ৰিজেক্ট কৰি সি নিভাৰনীক পচন্দ কৰিলে। এইটো কথা মই কেনেকৈ মানি লওঁ? গোটেই চহৰৰ ভিতৰত ধনী ঘৰৰ মানুহটোৰ পিতেকৰ লগত, একমাত্ৰ পিতেকৰ লগত আমাৰ এইজনী বিয়া হ'ব। তাই ৰাজৰাণীৰ দৰে খাব। মই এইটো কথা কেতিয়াও মানি ল'ব পৰা নাই। মই কেনেকৈ জীয়াই থাকিম এতিয়া? তাইক সুখ হোৱাটো মই অকণ নিবিচাৰোঁ, কিন্তু ভগৱানে সদায় মূৰত এনেকুৱা কিয় কৰে বাৰু? মাজনীও তই ভিতৰত সোমাই আছ হ'বলা। যাচোন বাহিৰত থাকে যা। ইমান ডাঙৰ ডাঙৰ গাড়ী লৈ সিহঁতৰ ওচৰত তেনে কোনো আহিছে? কি হ'ল তোৰ? কিয় খং উঠিছে? তই যে এনেকৈ আছ ইমান খঙত? খঙত নাথাকি আৰু মই কেনেকৈ থাকিম মা? মই যিমান ভাবোঁ সেইজনীৰ লগত সদায় বেয়া হওক বুলি, নাই এইজনী বেয়া নহয়, সেইজনীৰ লগত সদায় ভালেই হয়। কি হ'লনো কচোন? তোৰ কথাটো মই ভালকৈ বুজি পোৱা নাই। কি হ'ব মা? কি হ'ব আৰু? সকলো শেষ হ'ল। মই যিমান যি সপোন দেখিছিলোঁ সকলোবোৰ শেষ কৰিলে এজনী। তাই কি কৰিলে তোক? মই যে কৈছিলোঁ চহৰৰ একমাত্ৰ ধনী ঘৰৰ ল'ৰা, মানে গৌতম আংকলৰ ল'ৰাটো বিবেকৰ লগত বিয়া হ'ম বুলি। সেয়া তাইৰ ওচৰলৈ বিবেকে তাৰ মাক দেউতাকক লৈ আহিছে তাইক খুজিবৰ কাৰণে, সিহঁতৰ ঘৰ বোৱাৰী বনাবৰ কাৰণে। তই এইবোৰ কি কথা কৈছ মাজনী? মা, আমাৰ ঘৰলৈ যে আহিছে সেই গাড়ীখন লৈ মানুহকেইজন, সেয়া বেলেগ কোনো নহয়, সেয়া গোটেই চহৰখনৰ ভিতৰত ধনী মানুহ গৌতম আংকল আৰু গৌতম আংকলৰ ৱাইফ আৰু তেওঁৰ ল'ৰা বিবেক আহিছে। তাকো আমাৰ এইজনীক নিভাৰণীক সিহঁতৰ ঘৰ বোৱাৰী বনাবলৈ খুজিবৰ কাৰণে। এয়া কেনেকৈ সম্ভৱ? নাজানো মা, নাজানো। মোৰ একদম পাগল লাগি গৈছে কৈছোঁ নহয়। তাৰ লগত মই কিমান সপোন দেখিছিলোঁ, কি কৰিম বুলি ভাবিছিলোঁ। এতিয়া সেইবোৰ সপোন কেতিয়াও পূৰ নহয়। এতিয়া এইবোৰ সপোন এইজনীয়ে পূৰণ কৰিব তাৰ লগত। চালা কি যে হৈ গ'ল নহয় মোৰ লগত। তাই ইমান ধনী ঘৰ ল'ৰাটো পালে কেনেকৈ? তাই যে অফিচ এটাত যে কাম কৰিবলৈ যায় যে, সেইটো বেলেগৰ অফিচ নহয়, সেইটো গৌতম আংকলৰে অফিচ হয়। তাত তাইৰ ব্যৱহাৰ দেখি বাপেক পিতেক সকলোবোৰ মন্ত্ৰমুগ্ধ হৈ গ'ল। মা, মই একেবাৰে বুজি নাপালোঁ যে তাইৰ গাতটো কি আছে যিবোৰ মোৰ গাত নাই। মোক মানুহে এনেকৈ কিয় কথা কয়? আৰু গৌতম আংকলৰ ল'ৰা বিবেকে মোক কেনেকৈ ৰিজেক্ট কৰিব পাৰে হা? তাইকেতো মই বহুত গোটেই ধুনীয়া হৈ দেখিবলৈ। মাজনী, মই সকলোবোৰ কথাই বুজি পাইছোঁ এতিয়া। মই কি ভুল কৰিছিলোঁ অতদিনে, মই এতিয়া সকলোবোৰ বুজি পাইছোঁ। মানুহৰ ৰূপে একো নকৰে মাজনী, গুণেহে সংসাৰ তৰে। আচলতে তই যে অথনিৰ পৰা কৈ আছ তাইৰ গাত এনেকুৱা বস্তু এটা কি আছে তোৰ গাত নাই, সেয়া হৈছে ব্যৱহাৰ, মানসিকতা, আৰু যিবোৰ তাইৰ গাত আছে সেইবোৰ তোৰ গাত সঁচাকৈ নাই মাজনী। আৰু ইয়াৰ বাবে দায়ী তই অকণো নহয়, দায়ী মই হয়। সৰুৰ পৰা আচলতে তোক মই ভাল শিক্ষা নিদিলোঁৱেই। তাইৰ প্ৰতি ঘৃণা ভাৱ সোমোৱাই দিলোঁ আৰু মানুহক ভাল ব্যৱহাৰ কৰিবলৈ তোক মই নিশিকালোঁ। মই যিবোৰ শিক্ষা দিলোঁ আচলতে এতিয়া তই সেইবোৰে এপ্লাই কৰিছ। সেইকাৰণে আচলতে তোক মানুহে ভাল নাপায়। আৰু সঁচাকৈ নিভাৰণী গাত বৰ বেলেগ এটা গুণেই আছেও। আচলতে তাইক তাইৰ মাকে ভাল শিক্ষা দিলে, ভাল সংস্কাৰ দিলে, সেইকাৰণে ভাল হ'ল। আৰু মই তোক এনেকুৱা সংস্কাৰ দিয়াই নাছিলোঁ মাজনী। ইয়াৰ বাবে দায়ী ময়ো মাজনী, মইহে। সদায় সিহঁতক তলত ৰাখিবলৈ চেষ্টা কৰিলোঁ, সদায় সিহঁতক কষ্ট দিলোঁ, সিহঁতক সদায় অত্যাচাৰ কৰিছিলোঁ মই। আৰু এইবোৰকে তই মোৰ পৰা দেখি তই এইবোৰে শিকিছিলি, আৰু তই সিহঁতৰ লগত সেইবোৰে কৰিছিলি। আৰু এই গুণটো তোৰ লগত সদায় কাৰণে থাকিয়েই গ'লগৈ। সেইকাৰণে আচলতে তোক সি ৰিজেক্ট কৰিলে, অইনটো একো কাৰণ নাই। মানে মা, এতিয়া তুমি কৰা ভুলৰ শাস্তি এতিয়া মই ভুগিছোঁ মানে? মাজনী, সঁচা কথা ক'বলৈ হ'লে এইটোৱে সত্য। মই কৰা ভুলৰ শাস্তি এতিয়া তই ভুগিছ। মাজনী, মোক মাফ কৰি দে মাজনী, মোক মাফ কৰি দে। আচলতে সৰুৰ পৰা তোক মই যিবোৰ কথা শিকালোঁ নহয়, সেইবোৰ তোক মই আচলতে শিকাব নালাগিছিলে। মই তোক মানুহ বনাব নোৱাৰিলোঁ মাজনী, মোক মাফ কৰি দে তই। তোমাৰ কাৰণে আজি মই পাবলগীয়া বস্তুটো মোৰ হাতৰ পৰা গুচি গ'ল মা, মোৰ হাতৰ পৰা গুচি গ'ল। মা, চবফালে নিভাৰণীয়ে জয়ী হ'ল। ইমান আমি অত্যাচাৰ, ইমান কষ্ট দিয়াৰ পিছতো তাই পঢ়ি শুনি ভালকৈ ৰিজাল্ট কৰিলে, নিজৰ ভৰিত নিজেই থিয় দিলে। তাৰপিছত এতিয়া চহৰৰ একমাত্ৰ ধনী ঘৰৰ ল'ৰা বিবেকৰ লগত তাই বিয়া হ'ব। তাই এতিয়া ৰাণী হৈ খাব মা তাই। হয়তো চাগে মই আজি ভাল সংস্কাৰ পোৱা হ'লে নিভাৰণী ঠাইত বিবেকৰ লগত মই থাকিলোহেঁতেন। হয় মাজনী, মোক মাফ কৰি দে মাজনী, মোক মাফ কৰি দে। আজিৰ পৰা মই তোক ভাল সংস্কাৰ দিম, ভাল হ'বলৈ শিকাম মাজনী। আচলতে আজি এটা মই বৰ ডাঙৰ কথা বুজিলোঁ। মাক দেউতাকে দিয়া সংস্কাৰ ল'ৰা ছোৱালী কিমান কি হ'ব পাৰে।